নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এন্টোনিমছৰ ওপৰত দ্বিতীয়টি ভিডিঅ' সো প্ৰথমটো ভিডিঅ'ত আমি কিছু এন্টোনিমছৰ কোৱেশ্চন আমি ডিসকাস কৰিছিলো আৰু আজিৰ এই ভিডিঅ'টিত আমি পুনৰ কেইটামান কোৱেশ্চন আমি ডিসকাস কৰিম এন্টোনিমছৰ ওপৰত সো এনেধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব সিনোনিমছ বা এন্টোনিমছ আমি যিমান আমাৰ ভোকেবুলাৰী ষ্ট্ৰং হ'ব হিমানে আমি কৰিব পাৰিম ইজিলি এন্টোনিমছসমূহ বা সিনোনিমছসমূহ গতিকে ডেইলি আপোনালোকে ভোকেবুলাৰী বিলাক চাই থাকিব তেতিয়া সিনোনিমছ বা এন্টোনিমছৰ কোৱেশ্চন বিলাক আমি সহজতে সলভ কৰিব পাৰিম তো যিকি নহওক যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত থকা প্লেলিষ্ট বিলাকৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম কোৱেশ্চনটো হৈছে লাইক পভাৰ্টি এফ্লুয়েন্স ক্যান সামটাইমস ক্ৰিয়েট ইটস অন প্ৰবলেমছ তো ইয়াতে আমাক শব্দটো দিয়া হৈছে এফ্লুয়েন্স সো এফ্লুয়েন্স শব্দটোৰ অপোজিট ওয়ার্ড কি হ'ব গতিকে বাক্যটোত কোৱা হৈছে যে পভাৰ্টিৰ দৰে বা দৰিদ্ৰতাৰ দৰে এফ্লুয়েন্সও কেতিয়াবা এটা সমস্যা হ'ব পাৰে নিজে এটা সমস্যাৰ কাৰণ হ'ব পাৰে তো এফ্লুয়েন্স মানে হৈছে সমৃদ্ধ বুজায় তো ইয়াতে যেটো পভাৰ্টি দিয়া হৈছে পভাৰ্টিৰে অপোজিট ওয়ার্ড যদি আমি চাও এটো এফ্লুয়েন্স হ'ব সমৃদ্ধ বুজায় সম্পদশালী বুজায় আৰু পভাৰ্টি মানে দৰিদ্ৰতা বুজায় গতিকে যিদৰে দৰিদ্ৰতা এটা সমস্যা কেতিয়াবা সমৃদ্ধশালী হলেও সমস্যা সৃষ্টি হ'ব পাৰে এই কথাখিনি ইয়াতে কোৱা হৈছে গতিকে আমি যদি অপচনত চাও প্ৰথম অপচনটো হৈছে সৰটো ইয়াৰ অপোজিট ওয়ার্ড নহব তো বি নম্বৰত আছে ইনডিজেন্স সো ইনডিজেন্সৰ অৰ্থ হৈছে অভাৱ বা দৈন্য বুজায় মানে পভাৰ্টি বুজায় গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ এফ্লুয়েন্স মানে সমৃদ্ধশালী আৰু ইনডিজেন্সে কি বুজায় পভাৰ্টি বুজায় অভাৱ বুজায় দৈন্য বুজায় গতিকে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰত আছিল এক্সাবেৰেন্স তো ইয়াৰ অৰ্থটো হৈছে সজীৱ বুজায় সতেজ বুজায় তো ইয়াৰ অপোজিট হিচাপত আমি গ্লুম ব্যৱহাৰ কৰিব পাৰো আৰু ডি নম্বৰত আছিল অপিউলেন্স আৰু অপিউলেন্সৰ অৰ্থ হৈছে সমৃদ্ধ বুজায় গতিকে এফ্লুয়েন্সৰ আমি সমাৰ্থক শব্দ হিচাপত ব্যৱহাৰ কৰিব পাৰো অপিউলেন্স কাৰণ অপিউলেন্স মানেও সমৃদ্ধশালী বুজায় আৰু এফ্লুয়েন্সও সমৃদ্ধশালী বুজায় এতিয়া আছে কোৱেশ্চন নম্বৰ 2 লৈকে মিসেলেনাস আইটেমস ওয়ার ডিসকাসড এট দা মিটিং তো ইয়াতে কোৱা হৈছে যে বিবিধ আইটেম ডিসকাস কৰা হৈছিল মিটিংত তো শব্দটো দিয়া হৈছে মিসেলেনিয়াস তো ইয়াৰ অৰ্থ হৈছে বিবিধ বুজায় ভেৰিয়াছ বুজায় বা মিক্সড বুজায় মিশ্ৰিত যে মিটিংখনত যিবিলাক কথা আলোচনা কৰা হৈছিল এইবিলাক সকলোবিলাক ভেৰিয়াছ বিষয় আলোচনা কৰা হৈছে বহুতো বিষয় আলোচনা কৰা হৈছে মিক্সড কথা আলোচনা কৰা হৈছে কোনো এটা পাৰ্টিকুলাৰ কথা আলোচনা কৰা হনে বেলেগ বেলেগ কথা আলোচনা কৰা হৈছে গতিকে তাৰ অপোজিট ওয়ার্ড কোনটো হ'ব প্ৰথমটো আছে হোমোজেনিয়াস বি নম্বৰত আছে আনৰিলেটেড সি আছে মিক্সড আৰু ডি আছে ক্লাসিফাইড তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব হোমোজেনিয়াস তো হোমোজেনিয়াস মানে হৈছে সমজাতীয় একে জাতৰ ঠিক তেনেদৰে মিসেলেনিয়াস মানে কি বুজাইছিল বিবিধ বুজাইছিল বেলেগ বেলেগ তাত মিক্স হৈ আছে কিন্তু হোমোজেনাসত কোনো মিক্স হৈ নাথাকে একে জাতৰে থাকিব সমজাতীয় গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আনৰিলেটেড টু ৰিলেটেডৰ অপোজিট হয় মিক্সড মানে হেতুৱে মিসেলেনিয়াস হ'ব তাৰ সমাৰ্থক শব্দ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো মিক্সটো মিশ্ৰিত বুজায় আৰু ক্লাসিফাইড মানে হৈছে শ্ৰেণী বিভাজন যেনে ধৰক আমাৰ সমাজখনত কিছুমান ক্লাসিফিকেশন আছে ধনী দুখীয়া বুলি গতিকে ক্লাসিফাইডৰ আমি অপোজিট যদি চাব লাগে আনক্লাসিফাইড হ'ব পাৰে আনকেটেগৰাইজড হ'ব পাৰে গতিকে এইবিলাক হ'ব ইয়াৰ অপোজিট ওয়ার্ড এতিয়া আছে কোৱেশ্চন নম্বৰ 3 লৈকে সাইলেন্স ইন দিস প্লেস ইজ ম্যান্ডেটৰি তো ইয়াতে আমাক শব্দটো দিয়া হৈছে ম্যান্ডেটৰি তো ম্যান্ডেটৰি মানে কম্পালসৰি বাধ্যবাধকতা যেনে এই ঠাইখনত সাইলেন্স হোৱাটো নীৰৱ হৈ থকাটো ম্যান্ডেটৰি মানে বাধ্য হ'বই লাগিব কম্পালসৰি হয় গতিকে তাৰ অপোজিট ওয়ার্ড কি হ'ব অপচনত আছে অপচনেল কম্পালসৰি ইম্পেৰেটিভ আৰু ইৰিটেটিং তো আমাৰ কিছুমান সাবজেক্ট ম্যান্ডেটৰি সাবজেক্ট থাকে মানে কম্পালসৰি সাবজেক্ট থাকে যেনে ইংলিশ অসমীয়া এইবিলাক কিন্তু বাকি সাবজেক্ট বিলাক কি হয় অপচনেল হয় গতিকে অপোজিট ওয়ার্ড কি হ'ব ম্যান্ডেটৰি বা কম্পালসৰিৰ অপচনেল হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ তো বি নম্বৰত কম্পালসৰি আছিল এটো সমাৰ্থক শব্দ হয় ম্যান্ডেটৰি আৰু সি নম্বৰত আছে ইম্পেৰেটিভ তো এইটো সমাৰ্থক শব্দ হয় ইম্পেৰেটিভটো বাধ্যতামূলক বুজায় অব্লিগেটৰি বুলি আমি ক'ব পাৰো গতিকে কম্পালসৰি ইম্পেৰেটিভ অব্লিগেটৰি ম্যান্ডেটৰি এইবিলাক হৈছে সমাৰ্থক শব্দ আৰু ডি নম্বৰত আছিল ইৰিটেটিং মানে বিৰক্ত কৰা বুজায় গতিকে তাৰ আমি অপোজিট ওয়ার্ড যদি চাও আমি প্লিজিং লিখিব পাৰো এতিয়া আছে কোৱেশ্চন নম্বৰ 4 লৈকে হিজ ফ্ৰিভলাছ ৰিমাৰ্কস প্ৰভোকড নো কমেন্টস সো ইয়াতে আমাক শব্দটো দিয়া হৈছে ফ্ৰিভলাছ তো ফ্ৰিভলাছ শব্দটোৰ অৰ্থ হৈছে ধেমেলিয়া বুজায় ৰঙিয়াল বুজায় যে কিছুমান ব্যক্তি যথেষ্ট ৰঙিয়াল হয় ধেমেলিয়া হয়
এনি টাইম তেওঁলোক ধেমালি কৰি থাকে তেওঁলোকে সিৰিয়াস নহয় গতিকে হেতুকে কোৱা হয় ফ্ৰিভলাছ বুলি গতিকে তাৰ অপোজিট কি হ'ব ডেফিনেটলি অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ সিৰিয়াস মানে গম্ভীৰ হোৱা বুজায় কিছুমান ব্যক্তি আছে এনি টাইম সিৰিয়াস হৈ থাকে আৰু কিছুমান ব্যক্তি ফ্ৰিভলাছ হৈ থাকে মানে ধেমেলিয়া বা ৰঙিয়াল হৈ থাকে গতিকে ফ্ৰিভলাছৰ অপোজিট ৱৰ্ড হ'ব সিৰিয়াস বি নম্বৰত আছিল মোমেন্টাস তো মোমেন্টাস মানে হৈছে গুৰুত্বপূৰ্ণ বুজায় প্ৰয়োজনীয় বুজায় যেটো আমি এসেনশিয়াল বুলি কওঁ তো হেতু হৈছে মোমেন্টাস সি নম্বৰত আছিল ফ্ৰেন্টিক তো ফ্ৰেন্টিক মানে হৈছে এক্সট্ৰিম বুজায় বা আল্টিমেট বুজায় কিছুমান মানুহ খুব বেছি দৌৰদৌৰি হৈছে লগাত কৰি বেছি দৌৰদৌৰি হৈছে তো আমি ফ্ৰেন্টিক ৰাছ বুলি ক'ব পাৰো এক্সট্ৰিম দৌৰদৌৰি তেওঁ কৰিছে আল্টিমেট তেওঁ দৌৰদৌৰি কৰিছে তো এটো হৈছে ফ্ৰেন্টিক বুজায় যাক অসমীয়াত চৰম বুলি ক'ব পাৰি গতিকে তাৰ অপোজিট ৱৰ্ড হিচাপে আমি কাম ব্যৱহাৰ কৰিব পাৰো গতিকে শান্ত বুজাব আৰু যেটো ডি নম্বৰত আছিল ফেন্সিফুল মানে হৈছে কাল্পনিক বুজায় কল্পনা প্ৰবণ হয় গতিকে অপোজিট হলে প্ৰ্যাকটিক্যাল হ'ব এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে হি প্ৰুভড utterly capricious in his dealings with his friends তো ইয়াতে আমাক যেটো শব্দ দিয়া হৈছে capricious সো capricious শব্দটোৰ অৰ্থ হৈছে অবিবেচক বুজায় যাৰ কোনো বিবেচনা নাই তেও ষ্টেবল নহয় ষ্টেটিক নহয় বা ফাৰ্ম নহয় দৃঢ় নহয় ঠিক তেনে ধৰণৰ অৰ্থ প্ৰকাশ কৰে capricious গতিকে তাৰ যদি আমি অপোজিট ৱৰ্ড বিচাৰিব লাগে তেনেহলে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব steadfast তো steadfast শব্দটোৱে কি বুজায় দৃঢ় বুজায় মানে ফাৰ্ম বুজায় ষ্ট্ৰং বুজায় বা ষ্টেবল বুজাব গতিকে তেনে ধৰণৰ অৰ্থ বুজায় গতিকে এটো হৈছে ইয়াৰ অপোজিট ৱৰ্ড হ'ব প্ৰথমটো আছিল হেল্পফুল মানে তো সহায়কাৰী বুজায় তো সি নম্বৰত আছিল আন্ডাৰষ্টেণ্ডিং মানে আপোনালোকে জানে আৰু ডি নম্বৰত আছিল অবষ্টিনেট তো অবষ্টিনেট শব্দটোৰ অৰ্থ হৈছে অবুজ বুজায় গতিকে এক প্ৰকাৰৰ কেপ্ৰিচিয়াছৰ এটো সমাৰ্থক শব্দই হ'ব কেপ্ৰিচিয়াছ মানে অবিবেচক বুজায় যাৰ কোনো বিবেচনা নাই অবুজ গতিকে অবষ্টিনেটো হেতুৱে বুজায় অবুজ বুজায় যাৰ বুজন ক্ষমতা নাই হেতুক বুজোৱা হয় এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াৰে যেটো শব্দ দিয়া হৈছে হেতু হৈছে ভাইটাল তো ইয়াৰ যেটো অৰ্থ হৈছে গুৰুত্বপূৰ্ণ বুজায় বা অত্যাৱশ্যক বুজায় এসেনশিয়াল বুজায় ইম্পৰ্টেন্ট বুজায় গতিকে এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰে ভাইটালে গতিকে ইয়াৰ যেটো অপোজিট মানে কম গুৰুত্বপূৰ্ণ হ'ব লাগিব যেহেতু ভাইটালে ইম্পৰ্টেন্ট বুজায় গতিকে তাৰ অপোজিট ৱৰ্ড ইয়াত দিয়া হৈছে অপচন নম্বৰ সি আনইম্পৰ্টেন্ট গতিকে যেটো বস্তু ইম্পৰ্টেন্ট হেতু হৈছে ভাইটাল আৰু যেটো ইম্পৰ্টেন্ট নহয় এটো হৈছে আনইম্পৰ্টেন্ট বাকি এৰ আছিল পেৰিফেৰাল শব্দটো সীমাৱৰ্তী বুজায় বৰ্ডাৰ লাইন বুজায় ডেট মানে আপোনালোকে জানে ডেটৰ অপোজিট হ'ব এলাইভ হ'ব ঠিক তেনেদৰে আউটাৰ আছে আউটাৰৰ অপোজিট হয় ইনাৰ হ'ব এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে দিয়া হৈছে মৰবিড সো মৰবিড শব্দটোৰ অৰ্থ কি মৰবিড শব্দটোৰ অৰ্থ হৈছে ৰোগী বুজায় বেমাৰী বুজায় গতিকে আমি যদি অপচনত চাও হেলথি আছে ক্লেভাৰ আছে আপৰাইট আছে আৰু সিকলি আছে গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব হেলথি মানে স্বাস্থ্যৱান আৰু অপোজিটত আছে মৰবিড যি ৰোগী হয় এটা বি নম্বৰ আছিল ক্লেভাৰ মানে বুদ্ধিয়ক তাৰ অপোজিট যদি আমি চাও ষ্টুপিড হ'ব ফুলিশ হ'ব পাৰে ডাম হ'ব পাৰে সিলি হ'ব পাৰে গতিকে এইবিলাক ইয়াৰ অপোজিট ৱৰ্ড হ'ব পাৰে ঠিক তেনেদৰে সি নম্বৰ আছিল আপৰাইট মানে সাধু বুজায় বা সিনচিয়াৰ বুজায় গতিকে তাৰ অপোজিট ৱৰ্ড হ'ব ডিসঅনাৰেবল হ'ব পাৰে ক্ৰুক্ট হ'ব পাৰে এইবিলাক হ'ব ইয়াৰ অপোজিট ৱৰ্ড তাৰ পিছত ডি নম্বৰ আছে সিকলি মানে ৰোগী বুজায় বেমাৰী বুজায় যেটো মৰবিডৰ সমাৰ্থক শব্দ হ'ব এতিয়া আছে কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াতে শব্দটো দিয়া হৈছে বয়ষ্টাৰাছ তো বয়ষ্টাৰাছ মানে কি বয়ষ্টাৰাছ শব্দটোৰ অৰ্থ হৈছে অশান্ত হোৱা উগ্ৰ হোৱা যাক টেৰিবল বুলি ক'ব পাৰি বা হৰেবল বুলি ক'ব পাৰি হেতু হৈছে বয়ষ্টাৰাছ গতিকে তাৰ অপোজিট ৱৰ্ড কোনটো হ'ব অপচনত এ আছে কাম আছে বি আছে কমফৰ্টেবল সি আছে গুড আৰু ডি আছে হ্যাপি গতিকে ডেফিনেটলি আপোনালোকে কমে পাইছে কোনটো হ'ব অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ কাম গতিকে কাম মানে শান্ত বুজাইছে গতিকে বয়ষ্টাৰাছ মানে অশান্ত বা উগ্ৰ বুজাইছে কমফৰ্টেবল মানে আৰামদায়ক হয় গতিকে অপোজিট যদি হয় আনকমফৰ্টেবল হ'ব ঠিক তেনেদৰে সি আছে গুডৰ অপোজিট কি হ'ব পাৰে বেড হ'ব পাৰে উইকেট হ'ব পাৰে গতিকে এইবিলাক হ'ব পাৰে আৰু ডি আছে হ্যাপি তো হ্যাপিৰ অপোজিট স্যাড হ'ব পাৰে আনফৰচুনেট হ'ব পাৰে এইবিলাক হ'ব ইয়াৰ অপোজিট ৱৰ্ড এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে শব্দটো দিছে কেলাস তো কেলাস শব্দটোৰ অপোজিট ৱৰ্ড কি হ'ব তো তাৰ আগতে আমি জানিব লাগিব কেলাস শব্দটোৰ অৰ্থ কি হ'ব তো ইয়াৰ অৰ্থ হৈছে কঠিন বুজায় অনুভূতিহীন বুজায় যাৰ কোনো অনুভূতি নাই বা কঠিন হৃদয়ৰ হয় তেনেকুৱা ক্ষেত্ৰত আমি কেলাস ব্যৱহাৰ কৰো গতিকে অপোজিট কোনটো হ'ব পাৰে কনফিডেন্ট সেন্টিমেন্টাল সেনজিটিভ আৰু কেপেবল তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব সেনজিটিভ কাৰণ সেনজিটিভ মানে সংবেদনশীল স্পৰ্শকাতৰ এইবিলাক বুজোৱা হয় গতিকে আগৰটোত আমাৰ
কি বুজোৱা হৈছিলে অনুভূতিহীন দ্যাট মিন্স তেওঁৰ কোনো ফিলিংছ নাই সংবেদন নাই গতিকে তেনেধৰণৰ বুজোৱা হৈছিলে কেলছ শব্দটোৰ জৰিয়তে গতিকে সংবেদনশীল বুজালে সেনজিটিভ হ'ব অসংবেদনশীল বুজালে কেলছ হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব বাকি এত আছিলে কনফিডেন্ট মানে দৃঢ় বুজায় আত্মবিশ্বাসী বুজায় ঠিক তেনেদৰে সেন্টিমেন্টাল আছে সেন্টিমেন্টাল মানে আবেগিক বুজায় আৰু ডি নম্বৰত আছিলে কেপেবল মানে সামৰ্থ্য বুজায় বা সক্ষম বুজায় এইবিলাক বুজায় তো এতিয়া আহিছো আজি ভিডিঅ'তে শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 লৈকে ইয়াতে দিয়া হৈছে এডভান্স তো এডভান্স শব্দটোৰ অপোজিট ৱৰ্ড কি হ'ব ৰিট্ৰিট ৰিট্ৰেইন উইথহোল্ড আৰু ডিফেন্ড তো প্ৰথমে জানিব লাগিব ইয়াৰ অৰ্থ কি এডভান্স মানে আমি সকলোৱে জানো আগবঢ়োৱা বা অগ্ৰসৰ হোৱা এইবিলাক বুজোৱা হয় তো এনেকুৱা ধৰণৰ এটা শব্দ বিচাৰিব লাগিব যেটোৱে পিছ হোহকা বুজায় তো প্ৰথম যেটো অপচন হেটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ৰিট্ৰিট তো ৰিট্ৰিট শব্দটোৰ অৰ্থ হৈছে পিছ হোহকা তো এডভান্স মানে আগবঢ়া বা অগ্ৰসৰ হোৱা আৰু ৰিট্ৰিট মানে পিছ হোহকা বুজায় বাকি সি নম্বৰত আছিলে উইথহোল্ড মানে আপোনালোকে জানে প্ৰত্যাহাৰ কৰা বুজায় প্ৰত্যাখ্যান কৰা বুজায় যেটো আগতো আমি আলোচনা কৰিছিলো বাকি ডিফেন্ড আছে ডিফেন্ড মানে তো ৰক্ষা কৰা বা আত্মৰক্ষা কৰা এইবিলাকৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো যেনে সেলফ ডিফেন্স মানে আত্মৰক্ষা কৰা তো হেতু হৈছে ডিফেন্ড গতিকে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিলো 10টা কোৱেশ্চন কিন্তু তাৰ লগলৈকে আমি অপচনছ বিলাকো আমি আলোচনা কৰিছো কাৰণ এই অপচনছ বিলাকৰ পৰাও কিছু কোৱেশ্চনছ হ'ব পাৰে গতিকে তেতিয়া আপোনালোকৰ এনসাৰ কৰিবলৈ সুবিধা হ'ব আইডিয়া হ'ব যে কোনটো শব্দই কি অৰ্থ বুজায় হেতু আপোনালোকে জানিব পাৰিব সো পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু কোৱেশ্চন আলোচনা কৰিম তো আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ